যিসময়ত হিন্দু মুছলমানক লৈ ৰাজনীতি কৰা হয়, যিসময়ত সাম্প্ৰদায়িকতাক ৰাজনীতিৰ কৌশল হিচাপে ব্যৱহাৰ কৰা হয়, সেই সময়তে সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে এখন গাঁৱৰ মুছলমান সমাজে। এজন যুৱকৰ মৃত্যু হৈছে, এজন হিন্দু যুৱকৰ মৃত্যু হৈছে, বহিৰাজ্যতে মৃত্যু হৈছে, আৰু তাৰ পাছতে সেই হিন্দু যুৱকজনৰ সৎকাৰ সম্পূৰ্ণ ৰীতি নীতিৰে কৰিবলৈ ওলাই আহিছে মুছলমান সমাজ। দৃশ্যাংশ আমি দেখুৱাইছো, হিন্দু মুছলমানৰ সম্প্ৰীতিৰ এটা নিদৰ্শন দাঙি ধৰা হৈছে। দৃশ্যাংশ আমি দেখুৱাইছো, মুহূৰ্তত লংকাৰ দৃশ্য আমি দেখুৱাই আছো। বহিৰাজ্যত মৃত্যু হোৱা এজন হিন্দু যুৱকৰ সৎকাৰ কৰিবলৈ মুছলমান সমাজ ওলাই আহিছে। দৃশ্য আমি দেখুৱাইছো এই মুহূৰ্তত। আৰু সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে লংকাৰ উত্তৰ ফৰ্মাৰপাৰ গাঁৱৰ মুছলমান সমাজে। দৃশ্যাংশ দেখুৱাইছো কেনেকৈ মুছলমান সমাজ ওলাই আহিছে সেই হিন্দু যুৱকজনৰ সৎকাৰ কৰাৰ অৰ্থে ধৰ্মৰ ভেদাভেদ সকলো পৰিহাৰ কৰি হাত উজান দিছে এজন হিন্দু যুৱকৰ সৎকাৰত। আৰু হিন্দু ৰীতি নীতিৰে যুৱকজনৰ সৎকাৰত সহায় কৰিছে মুছলমান সমাজৰ লোকে। আৰু কৰ্মসূত্ৰে গাঁওখনৰ ধীৰেন্দ্ৰ বিশ্বাস নামৰ লোকজনৰ ৩৫ বছৰীয়া পুত্ৰ এসপ্তাহ পূৰ্বেই বহিৰাজ্যলৈ গৈছিল, বেংগলোৰলৈ গৈছিল। আৰু কিন্তু যোৱা ৪ অক্টোবৰত শুক্ৰবাৰে এক পথ দুৰ্ঘটনাত মৃত্যু হৈছে। বেংগলোৰতে অকাল মৃত্যু সাবট ল'বলগীয়া হৈছে সেই যুৱকজনে। আৰু তাৰ পাছতে কালি নিশা গাঁওখনৰ সৰ্বৰহী যুৱক গোবিন্দৰ মৃতদেহ নিজ গৃহত উপস্থিত হৈছে। আৰু তাৰ পাছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আৰু যিটো পূজাৰ বতৰ, কিন্তু পূজাৰ বতৰত সকলো আনন্দ উল্লাস যেন এতিয়া ম্লান হৈছে। সকলোৱে ধৰ্মৰ ভেদাভেদ পৰিহাৰ কৰি তাৰ পাছতে গোবিন্দৰ সৎকাৰ কাৰ্যত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে মুছলমান সমাজ ওলাই আহিছে। আৰু উল্লেখ কৰিব লাগিব যে বাণীকৰক কপিলিপৰি আৰু বন্যহস্তীৰ উপদ্ৰৱত ত্ৰাহি মধুসূদন ফৌৰা উত্তৰ ফৰ্মাৰপাৰ গাঁওখনত বছৰ বছৰ ধৰি হিন্দু মুছলমান লোকে ধৰ্মৰ ভেদাভেদ পৰিহাৰ কৰি একেলগে সমিল মিলেৰে বসবাস কৰি আহিছে। যি সময়ত নেকি ৰাজনীতিৰ অস্ত্ৰ হিচাপেও কেতিয়াবা এই সাম্প্ৰদায়িকতাক আচলতে ব্যৱহাৰ কৰা হয় বা হিন্দু মুছলমানক লৈ ৰাজনীতি কৰা দেখিবলৈ পোৱা যায়। আৰু তাৰ মাজতে খুব এটা ধুনীয়া উদাহৰণ দাঙি ধৰিছে হিন্দু মুছলমানৰ মাজৰ সম্প্ৰীতিৰ ধুনীয়া আচলতে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে এইখন গাঁৱৰ মুছলমান সমাজে। আৰু এই মুহূৰ্তত আহি পৰিছে ভাষ্য আমি আগবঢ়াইছো। আমার জানা মতে মানে আমি হিন্দু মুসলিম কি কম, হিন্দু মুসলিমৰ প্ৰশ্নই নুঠে। আমি যেতিয়া গাড়ীৰ পৰা এম্বুলেন্সৰ পৰা লমাইছোঁ তেতিয়া মানে আমি হিন্দু মানুহে ধৰিব চান্স পোৱা নাই। যিমানখিনি কৰিছে আমাৰ মুছলমান মানুহে কৰিছে। ইয়াত বহি আনি কি ৰাখিব লাগে, কফিন খুলিব লাগে, কি কৰিব লাগে, এইখিনি গোটেইখিনি আমাৰ মুছলমান মানুহে কৰিছে। আৰু আমি সৰুৰ পৰা ইয়াত ডাঙৰ হৈছোঁ। আজি আমাৰ 59 ইয়াৰ্ছ হৈ গ'ল। আমি তাতেই জন্ম আৰু তাতেই মানে এতিয়া সৰুৰ পৰা বুঢ়া হৈ গৈছোঁ। আমাৰ ইয়াত হিন্দু মুছলিমৰ ভেদাভেদ নাই। আমি যিমানখিনি মানুহ আছোঁ, চিলেটি কাছাৰী মানুহ আছোঁ, আমাৰ ইয়াত হিন্দু মুছলিমৰ ভেদাভেদ নাই। আমি এটা কথা জানো, এই ল'ৰাটো বহুত ভাল ল'ৰা আছিলে। আমাৰ গাঁৱত মানে সৰু বড় যিমানখিনি মানুহ আছে, আমি সিহঁতৰ পৰা এটাই শব্দ পাইছোঁ যে মানুহটো তাতে পইচাৰ কাৰণে গৈ মৰিছে। আজি দুৰ্গা পূজা সন্মুখত মানে কিবা মাইকী আৰু ল'ৰাক কাপোৰ দিবলৈ বেংগলোৰত গৈছিলে যে আমি কিছু পইচা যদি উপাৰ্জন কৰিব পাৰোঁ তেনেহ'লে আমি সিহঁতক পূজাত অকণমান কাপোৰ দিম বুলি, পূজাৰ কিবা পইচা দিলে সিহঁতে ঘৰত পূজা কৰিব। আজি 8 দিন 10 দিনমান হ'ল সিহঁতে বেংগলোৰত গৈছে। যোৱাৰ পিছত যোৱা শুকুৰবাৰ যেতিয়া আমি শুনিছোঁ যে ৰাতি শুনিছোঁ ল'ৰাটো ঢুকাইছে বুলি, আমি নিজে বিশ্বাস দিব পৰা নাই যে আমাৰ মাজৰ পৰা ইমান সৰু এটা উদীয়মান ল'ৰা আজি পইচাৰ কাৰণে আমাৰ ইয়াত বানপানী হাতীৰ উপদ্ৰৱৰ কাৰণে আমাৰ ইয়াত পইচা কৰি নাই কাৰণে আমি বিদেশত ৰুজিৰ কাৰণে গৈছিলোঁ। ল'ৰা ছোৱালী মা দেউতাক খাব দিবলৈ কাৰণে গৈছিলোঁ। আজি ল'ৰাটো নিজেই ঢুকালে। এইটো দুখৰ কথা। আমি জানিছোঁ যে আমাৰ জানামতো দেখা মতো অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী খুব দয়ালু মানুহ। যদি ফেমিলিটো আমাৰ এই আপোনাৰ নিউজৰ তৰফৰ পৰা যদি শুনা পাই যদি এটা ফেমিলিক যদি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017900